500 বছৰৰ অন্তত কাইলৈ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব। সমান্তৰালকৈ এই শুভ দিনটোতে বোকাজানৰ শ্ৰী শ্ৰী ৰাধাকৃষ্ণন মন্দিৰত ৰাধাকৃষ্ণক শুভ আসনত প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব। এই উপলক্ষে আয়োজিত 3দিনীয়া অনুষ্ঠানৰ প্ৰথম দিনা কলহ শোভাযাত্ৰা উলিওৱা হয়। এই উপলক্ষে আয়োজিত 3দিনীয়া অনুষ্ঠানৰ প্ৰথম দিনা কলহ শোভাযাত্ৰা উলিওৱা হয়। আজি পূজা পাঠৰ লগতে অখণ্ড অষ্টযাম, হৰিনাম কীৰ্তন, যজ্ঞ, ৰামায়ণ পাঠ কৰা হয়। কাইলৈ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগতে শ্ৰী শ্ৰী ৰাধাকৃষ্ণৰ অসীম কৃপাত কাইলৈ এই মন্দিৰ ভাগিৰো প্ৰাণ প্ৰতিষ্ঠা সম্পন্ন হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 12 অসম নৰ্থ ইষ্ট। নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।